6 তাৰিখে ৰাতিপুৱা প্ৰায় 4:50 মান বজাত আমি এটা টেলিফোনিক ইনফৰমেশ্যন লাভ কৰিছিলোঁ। হাজো থানাৰ অন্তৰ্গত টুকুৰাদিয়া গাঁৱৰ মনোৰঞ্জন কলিতা নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদত থকা গোহালিৰ পৰা এটা গৰু দুখন 4চকীয়া বাহনত কোনোবা দুষ্কৃতিকাৰী আহি চুৰ কৰি লৈ যায়। লগে লগে আমি অনুসন্ধান আৰম্ভ কৰোঁ আৰু ৰামদিয়া আৰক্ষী চকী আৰু হাজো থানাৰ আমি টিম তাতে উপস্থিত হৈ পিছৰ পৰ্যায়ত আমি এখন ব্লেক কালাৰ মহিন্দ্ৰা স্কৰপিঅ' ভেহিকেল আমি চিজ কৰিবলৈ সক্ষম হওঁ। A01 AM 7844 আৰু এজন সন্দেহজনক ব্যক্তি, তেখেত ৰিলায়েবল চ'ৰ্চৰ তথ্য মতে তেখেত চুৰি কাৰ্যৰ লগত জড়িত, গৰু চুৰিৰ লগত, ৰমজান আলী, নতুন চৰাবৰী থানা হাজো, তেখেতক আমি কৰায়ত্ব কৰোঁ। পিছৰ পৰ্যায়ত গোচৰীয়া মনোৰঞ্জন কলিতাই এই সম্পৰ্কত এখন এজাহাৰ দাখিল কৰে আৰু হাজো থানাৰ 50/2025 আণ্ডাৰ ছেকশ্যন 331 ক্লজ 4, 305 ক্লজ 2 আৰু 3 ক্লজ 5 BNSৰ অধীনত আমি এটা গোচৰ ৰুজু কৰোঁ। আৰু তদন্তকালত আজি দুপৰীয়াৰ ভাগত আমি মুকলমুৱা থানাৰ অন্তৰ্গত এলেকাৰ পৰা দুজন ব্যক্তি, জাকিৰ আলী আৰু সোণাবৰ আলী, তেওঁলোক চুৰি কাৰ্যৰ লগত জড়িত আৰু তেওঁলোক দুজনক কৰায়ত্ব কৰা হয়। আৰু অনুসন্ধান কালত তেওঁলোকে উক্ত এলেকাত ৰেকি কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এখন পালচাৰ বাইক আৰু উদ্ধাৰ কৰি এই বাইকখন জব্দ কৰা হয়। তাৰ পিছৰ পৰ্যায়ত এই ব্যক্তি দুজনৰ ঘৰৰ পৰা আমি যি চুৰি হৈছিলে গৰুটো উদ্ধাৰ কৰোঁ। লগতে আৰু দুজনী গৰু যিকেইজনী চুৰি বুলি আমাৰ সন্দেহ হৈছে সেইখিনিও জব্দ কৰা হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।